মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক হাৰিপৰা আলিত। এই ঐতিহাসিক হাৰিপৰা আলি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম হোৱা বুলি আমি ইতিমধ্যেই নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেয়াই বাৰম্বাৰ প্ৰতিপন্ন হৈছে। এই হাৰিপৰা আলি পকীকৰণ বহলীকৰণৰ নামত আচলতে পুঁজি আবণ্টন দিয়া হৈছিলে প্ৰায় 10 কোটি টকা আৰু সেই 10 কোটি টকা প্ৰায় 10 কোটি টকাৰে 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই হাৰিপৰা আলি পকীকৰণ কৰা হৈছিলে, কিন্তু চূড়ান্তভাৱে অনিয়ম আৰু বিসংগতিপূৰ্ণভাৱে, যাৰ বাবে বৰ্তমান ইয়াত নিৰ্মাণ সম্পূৰ্ণ হোৱা এবছৰৰ ভিতৰতে হাৰিপৰা আলি মই দেখুৱাব বিচাৰিছোঁ। এই হাৰিপৰা আলি আচলতে বৰ্তমান এই বিধ্বস্ত ৰূপ, আৰু যাৰ বাবে ইয়াত এটা কালভাৰ্ট আচলতে অতি দুৰ্বল কালভাৰ্ট আছিলে আৰু সেই কালভাৰ্টটো ভাগি ইতিমধ্যেই ইয়াত এখন ডাম্পাৰ সামগ্ৰী কঢ়িয়াই আনে ডাম্পাৰ ইয়াত আবদ্ধ হৈ পৰিছে, কাৰণ কালভাৰ্টটো ইয়াত ইতিমধ্যে বহি গৈছিলে। তাৰ পিছৰ পৰিস্থিতি মই দেখুৱাইছোঁ। এয়া হৈছে এই শিৱসাগৰৰ বেতবাৰী মৌজাৰ খেলুৱাৰ এইটো আচলতে হাৰিপৰা আলিৰ এই দুৰৱস্থা। হাৰিপৰা আলিত এই ধৰণেই এখন সামগ্ৰী কঢ়িয়াই অনা ডাম্পাৰ আবদ্ধ হৈ পৰিলে, কাৰণ ইয়াত যিটো কালভাৰ্ট আছিলে সেই কালভাৰ্টটো অতি দুৰ্বল আছিলে আৰু ইয়াত যিগৰাকী ঠিকাদাৰে কাম কৰিছিলে সেই ঠিকাদাৰগৰাকীৰ নাম হ'ল পুলিন গায়ন। তেওঁ এই নিবিদা লাভ কৰিছিলে আৰু তেওঁ 10 কোটি টকাৰ কাম এনেধৰণে আচলতে ব্যয় হোৱা দেখুৱালে। চূড়ান্ত অনিয়ম দুৰ্নীতিয়ে কাম কৰিলে, যাৰ বাবে এই অৱস্থা বৰ্তমান ৰাইজৰ এই অৱস্থা। মানস আছে, কি ক'বা? হয়, আপোনালোকে দেখিছে আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে এই ৰাস্তাটো চূড়ান্ত গাফিলতি হৈছে আৰু চূড়ান্ত গাফিলতিভাৱে যিজন ঠিকাদাৰ, এজন খুব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, তেওঁ সকলোকে জানে যে পুলিন গায় নামৰ যিজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে এই ৰাস্তাটো নিৰ্মাণ কৰিবলৈ নিবিদা লাভ কৰিছিলে আৰু নিবিদা লাভ কৰাৰ পিছৰ পৰাই ৰাস্তাটো সম্পূৰ্ণভাৱে দুৰ্নীতিভাৱে ৰাস্তাটো নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছিলে। আমি বাৰে বাৰে কৈছিলোঁ যে ৰাস্তাটো ভালকৈ নিৰ্মাণ কৰিব লাগে, ইয়াত বহুত দুৰ্নীতি হৈছে, ইয়াত গাফিলতি হৈছে। আমি DC মহোদয়, PWD বিভাগ, ইয়াৰ যিজন জনপ্ৰতিনিধি আছে চবকে আমি বাৰম্বাৰ কৈ আহিছিলোঁ। বাৰম্বাৰ কোৱাৰ পিছত ইয়াত যিটো পুল আছিলে পুলটো সম্পূৰ্ণভাৱে যোৱা এসপ্তাহ 10 দিনৰ আগত ভাগি পৰিছিলে আৰু ভাগি পৰাৰ পিছত PWD বিভাগে চূড়ান্ত গাফিলতিভাৱে কেইটামান পুল ইয়াত আনি বহালে আৰু আনি পিছত আজি যিটো কাম কৰিছে, কাম কৰি আটাইতকৈ লজ্জাজনক। আপোনালোকে শুনি আচৰিত হ'ব যে ইয়াত যিজন অভিযন্তা আছে, তেওঁলোকৰ নিজৰ PWD এজন অভিযন্তা আছে, পাটৰ নামৰ এজন অভিযন্তা, আৰু তেওঁ থকা অৱস্থাত ইয়াত পুলটো আচলতে নিৰ্মাণ কৰিব লাগে খুব সুন্দৰভাৱে। ইয়াত তলত ঢালাই দিব লাগে, ঢালাই দি ইয়াত পুলটো নিৰ্মাণ কৰিব লাগে, কিন্তু ঢালাই দি নিৰ্মাণ কৰাৰ পিছতো ইয়াত যিটো পুল হ'ব লাগিছিলে সেই পুলটো সম্পূৰ্ণভাৱে নিৰ্মাণ কৰা নাই। ইয়াত মাত্ৰ মাটিত পুলকেইটা বহাই থৈ তেওঁলোকে যিটো দায় সাৰিব লাগে সেইটো দায় সাৰি গুচি গৈছে। আচলতে ইয়াৰ পৰা কি বুজা যায়? ইয়াৰ পৰা এটাই বুজা যায় যে ইয়াৰ পৰা যিজন ঠিকাদাৰ আছিলে, ঠিকাদাৰজনে এতিয়াও তেওঁৰ গা লৰা নাই, ইয়াত PWD বিভাগৰ গা লৰা নাই, ইয়াত DC হওক, ইয়াৰ যিটো প্ৰশাসন এডমিনিষ্ট্ৰেটিভৰ গা লৰা নাই, সেইকাৰণে আজি এইটো অৱস্থা হৈছে। ইয়াত চূড়ান্তভাৱে গাফিলতি হৈছে। ইয়াত কাৰো কোনেও কথা নুশুনে, যিমান অভিযোগ দিলেও ইয়াত কোনেও কাৰো কথা নিদিয়ে, নিজৰ মইমত আলিত চব চলে। ইয়াত যিজন অভিযন্তা আছিলে আজি সাধাৰণ নাই, যেতিয়া দেখিছে নহয় আপোনালোকে। প্ৰথম কথা হ'ল এই ৰাস্তাটো যেতিয়া আৰম্ভণি বনাইছিলে তেতিয়াৰ পৰা এই ৰাস্তাটো বিসংগতিৰ ওপৰত বিসংগতি। ৰাস্তাটো বনাই হৈ গ'ল, আমি বিভিন্ন সময়ত বিভিন্ন ৰাস্তা দেখিছোঁ। ৰাস্তাটো বনোৱাৰ পিছত তাৰ ছাইড বেণ্ডবিলাক সম্পূৰ্ণ কৰাৰ পিছতহে ৰাস্তাটো মানে আমি ভাবোঁ যে সম্পূৰ্ণ হৈ উঠিছে, কিন্তু ইয়াত ছাইড বামৰ নামত 0। প্ৰথম কথা ছাইড বামৰ নামত 0। নেক্সট যিটো আজি পুল আপোনালোকে দেখিছে, এটা এনেকুৱা অৱস্থাত আজি স্বয়ং চৰকাৰী এজন অভিযন্তা থকাৰ পিছতো এনেকুৱা অৱস্থাত পুলটো তেওঁলোকে মানে খৰ ধৰ কৰি ওপৰত বোকা মাটি জাপি দি গাফিলতীয়া কামটো কৰিছে। আৰু আমি তেওঁলোকক বাৰম্বাৰ কৈছিলোঁ যে এনেকৈ আপোনালোকে ইয়াত পুলটো বহালে নহ'ব, আপোনালোকে তলত ঢালাই দিয়ক, ঢালাই দি যাতে ভৱিষ্যত চিন্তা কৰি আপোনালোকে, আমি কৈছোঁ এইটো সঘনাই খুব ঘনভাৱে যাতায়াত চলাচল কৰা এটা ৰাস্তা। আমাৰ ৰাইজৰ কথা তেওঁলোকে নামানি তেওঁলোকে নিজৰ মতালিয়ে তেওঁলোকে এই পুলটো বহাই থৈ গৈছে, আৰু তাৰ প্ৰতিফলন আপোনালোকে চোৱা ইয়াত দেখিবলৈ পাইছে। হয়, আচলতে মতালিয়ে বিসংগতিপূৰ্ণভাৱে বহাই থৈ গ'ল ইয়াত এটা পুল, যাৰ পৰিণতি ভোগ কৰিছে কিন্তু সৰ্বসাধাৰণ ৰাইজে। এইটো এটা ব্যস্ততাপূৰ্ণ ঐতিহাসিক হাৰিপৰা আলি। এই লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এই পথটো বৰ্তমান আবদ্ধ হৈ পৰিছে আৰু পথটো বৰ্তমান বন্ধ হৈ আছে, যিহেতু এইখন মই দেখুৱাইছোঁ এখন ডাম্পাৰ ইয়াত সেই পুলটো তললৈ বহি যোৱাৰ ফলত পুলটো যিটো
কম সময়ৰ ভিতৰত আচলতে নিৰ্মাণ কৰিছিলে আৰু তাৰ পিছৰ পৰিস্থিতি মই দেখুৱাইছোঁ এয়া এখন ডাম্পাৰ ইয়াত ভাগি বহি গ'ল আৰু বৰ্তমান সম্পূৰ্ণ যাতায়ত স্তব্ধ হৈ পৰিছে কিন্তু ইয়াৰ পিছতো গা নলৰে আচলতে লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট যি ঠিকাদাৰ আছিলে পুলিন গায়ন নামৰ সেই পুলিন গায়ন নামৰ আচলতে ঠিকাদাৰগৰাকীয়ে এই পথটো নিৰ্মাণ কৰোঁতে ব্যাপক অনিয়ম সংঘটিত কৰিলে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ইয়াত কাম কৰিলে যাৰ কুফল কিন্তু ভুগিছে সৰ্বসাধাৰণ ৰাইজে যি পৰিস্থিতি এই সৰ্বসাধাৰণ ৰাইজে আৰু সকলোৱে দাবী উত্থাপন কৰিছে যে এই পথটো এই ঐতিহাসিক হাৰিপৰা আলি নিৰ্মাণৰ ক্ষেত্ৰত যি দুৰ্নীতি হ'ল অনিয়ম হ'ল বিসংগতিপূৰ্ণভাৱে কাম কৰিলে তাৰ এটা উচিত তদন্ত হ'ব লাগে আৰু এটা কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনেধৰণৰ ঠিকাদাৰৰ বিৰুদ্ধে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।